এনেকৈ বুজাওঁ মই তাইক যদি তই এই ভিডিঅ'টো চাই আছ প্লিজ এবাৰ মোক কণ্টেক্ট কৰ, মোক ব্লগ কৰি থৈছ, ব্লগটো খোল। তো নমস্কাৰ, আজি বিশেষ কথা এটাৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ আৰু এই ভিডিঅ'টো মোৰ ছেকেণ্ড চেনেলত আহিছে চাগে। বহুতে চাবও পাৰে, বহুতে নাচাবও পাৰে, কাৰণ যোনটো মেইন চেনেল আমাৰ আছিলে 29,000 ছাবস্ক্ৰাইবাৰ আছিলে, সেই চেনেলটো এতিয়া তাই মানে পাছপৰ্টটো চেঞ্জ কৰি দিলে। কাৰণটো কিয়, যোনসকলে চাগে তাইৰ এতিয়া প্ৰিভিয়াছ ব্লগটো চাইছে গম পাইছে, ভিডিঅ'টো চাইছে যদি। এই ব্লগটোত মানে আপোনালোকে কি কৈছে শুনিছে। সেই ব্লগটো ভিডিঅ'টো চোৱাৰ পাছত মই লগালগ এই চেনেলটোৱে আছিলে যিহেতু, এই চেনেলটোতে মই মানে ভিডিঅ'টো দিওঁ বুলি ভাবিলোঁ। মানে তাত বহুতো মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে আমাৰ দুটাৰ মাজত। চ' সেইকাৰণে মই এই চেনেলটোতে মানে এই ভিডিঅ'টো পষ্ট কৰোঁ বোলো, সেইকাৰণে বনাইছোঁ মানে। আৰু প্ৰথম কথাটো মানে কওঁ এতিয়া, যোনসকলে বহুতে নাচাব পাৰে, কাৰণ এইটোততো ছাবস্ক্ৰাইবাৰ ইমান নাই, 128টা নে কেইটাহে আছে। তো যোনসকলে পাইছে চাব ভিডিঅ'টো, ভুল বুজি নাথাকিব, তাইও মোক ভুল বুজি আছে। চ' সেইকাৰণে কোনো যাতে ভুল নুবুজে, সেইকাৰণে ময়ো এটা ভিডিঅ' বনাই দিছোঁ, আপোনালোকক জনাওঁ যে কি হ'ল কেছটো। যেনেকৈ সদায় ব্লগ বনাব যাওঁ তেনেকৈ তাইক লৈ আনিলোঁ ব্লগ বনাবলৈ। তাই মোবাইলটো চাওঁ বুলি ক'লে, মোবাইলটো চাওঁতে মানে তাই হোৱাটছএপত তেনেকৈ দেখিলে আৰু ফটো একপি দেখিলে, য'ত নেকি সেই ফটোকপি মই নহয়। মোৰ মানে এনেকুৱা হয়, মই যেনেকৈ এতিয়া মোক কোনোবাই ফটোকপি দিলে নহয়, মোৰ গেলেৰীত মানে নিজে নিজে ছেভ হৈ যায়। তো ছেভ হৈ যোৱাৰ পাছত তাই ফটোকপি দেখিলে, তাই ভাবিলে মানে ময়ে নেকি, তেনেকুৱা। তাৰো মানে টেটু চেটু আছে মোৰ লগৰটো যোনটোৰ, তাই ভাবিলে মানে ময়ে নেকি। আৰে তাই গম পাবই লাগে যে মই নহয় দেখোঁতেই, আৰু চিনমিন দেখিলে, মোৰ লিখাই দেখিলে, আৰু তাই ভাবিলে মই। আৰু মইনো আৰু কি জানো যে তেনেকৈ ভাবিব বুলি। এটা কথা হয় বাৰু, তাই এটা কথা কৈছে যে মই আগতে তেনেকুৱা কৰিছিলোঁ, সেইটো সঁচা কথা। আগতে মানে মোৰ কি হয়, মোৰ যদি খং উঠিলে বা কিবা হ'ল, মানে খঙতে মই তাইক দেখাবলৈ বা এনেকৈ হেৰি কৰিবলৈ মই মানে মেছেজ এনেই কৰি দিওঁ। তেনেকৈ কাৰো লগত ৰিলেশ্যনত নাযাওঁ, বাট মেছেজ দি দিওঁ মানে হাই হেল্ল'। তো তেতিয়া তাই খং কৰে বা জ্বলে কিবা কিবি, সেই মানে মাইণ্ড ছেটটো অলপ বেলেগ আছিলে তেতিয়া। এতিয়া যেনেকৈ মই লাহে লাহে বুজা হ'লোঁ, তো সেইবোৰ কৰি একো লাভ নাই। চ' এতিয়া মই সেইবোৰ এৰি ভাল এটা পথত গৈ আছিলোঁ, যে আমি দুইটাই ভিডিঅ' বনাওঁ, আৰু সেইবোৰ বাদ দিছিলোঁ। তো মানে সেইটো মই নিজে মানে কাৰোবাক ছোৱালীক ভাল পাবলৈ সেইটো নহয়, মানে এনেই মই কৰি দিওঁ খঙতে হা। সেইটো বাৰু ঠিকে কৈছে। হোৱাটছএপত মেছেজ দেখাটো কথা আপোনালোকক জনাই দিওঁ। যোনটো মেছেজ তাই দেখিলে, পেটাৰ্ণৰ কথা কৈছে। পেটাৰ্ণটো মই কেলৈ দিছোঁ, মানে এতিয়া কিছুমান প্ৰাইভেচি বস্তু থাকে হয়নে। তো আমাক কোনোবাই যদি এতিয়া ফোনটো যদি এতিয়া চাওক, মোৰ ফোনটো এতিয়া চবে লগ জানে। মই মানে লগটো মানে ইমান ইজি লগ দি থৈছোঁ ন, চবে সৰু পোৱালি এটাও খুলি দিব পাৰে মানে ট্ৰাই কৰিলে। কাৰণ কেলৈ মোৰ ভয় লাগে, মানে ইমান দামী ফোনটোত যদি মই লগ দি হেভিকৈ, মই যদি কেতিয়াবা পাহৰি যাওঁ লগটো, তো পাহৰি গ'লে মানে বহুত দিগদাৰ হৈ যাব হয়নে। সেইকাৰণে মই একদম ইজি লগ দি থৈছোঁ। আৰু হোৱাটছএপত মই পেটাৰ্ণটো দিছোঁ, কাৰণ বহুতে মোৰ ফোনৰ পাছপৰ্টটো জানে, কোনোবাই কিবা কিবি টিপে বুলি, আমাৰ ঘৰৰ মানুহ বা কোনোবাই যোনে হওক। তো সেইকাৰণে মই পেটাৰ্ণটো দি থৈছিলোঁ। তাই ভাবিছে বেলেগ ছোৱালীৰ লগত মেছেজ কৰিবলৈ পেটাৰ্ণ দি থৈছোঁ নেকি, সেইটো বুলি ভাবিছে। তাই ভাবি আছে কি পেটাৰ্ণটো দিছোঁ মই বেলেগ ছোৱালীৰ কাৰণে, কিবা কিবি বহুত মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে আমাৰ মাজত, কিন্তু তাই বুজাব পৰা নাই। মই এতিয়া কেনেকৈ বুজাওঁ গম পোৱা নাই। আৰু তাই ভিডিঅ'টো যে আপলোড কৰিব মই একদম ভবা নাছিলোঁ, কাৰণ সেই ভিডিঅ'টোৰ কাৰণে এতিয়া মোৰ ইমেজটো অলপ বেয়া হৈ গৈছে হয়নে। তো সেই ভিডিঅ'টো তাই বনাব নালাগিছিলে, এনেকৈ প্ৰাইভেটকৈ আমি কথা চথা পাতি মেলি ছল্ভ কৰিব লাগিছিলে, বাট তাই ভিডিঅ'টো বনালে কাৰণে অলপ বেয়া লাগিছে। মেইন কেছটো কি হ'ল মই এতিয়া বুজাই দিওঁ হা। তাই মেছেজটো দেখিলে কেনেকৈ আৰু ফটোকপি দেখিলে কেনেকৈ, সেইটো মই বুজাই দিছোঁ আপোনালোকক। যোনটো ল'ৰাই মোৰ পৰা মেছেজ দিছিলে বা মেছেজ কৰিছিলে, সেই ল'ৰাটোৰ আচলতে মানে ফোন নাই। ফোন আছিলে, ফোনটো তাৰ বেয়া হৈ গ'ল, কিবা পানীত পৰিলে নে কিবা হ'ল বোলে। এণ্ড্ৰইড ফোন ৱাটাৰপ্ৰুফ নহয়, পানীত সোমালে নে কি, ক'ৰবাত যাওঁতে ফুৰিবলৈ পানীত সোমাই বেয়া হৈ গ'ল ফোনটো। চ' মোৰ ওচৰত আহিলে, আমাৰ ঘৰৰ ওচৰে হয়, মোৰ ওচৰত আহিলে মোক ক'লে যে ফোন এটা কৰোঁ দে বুলি ক'লে। তাৰপিছত ফোন কৰোঁতে আননাউন নাম্বাৰ বুলি নুঠালে নেকি গম নাপাওঁ। তাৰপিছত হোৱাটছএপত মেছেজ কৰিলেহি মোৰ পৰাই মানে। তাৰপিছত মই সেইটো কিন্তু গম নাপাওঁ যে হোৱাটছএপত মেছেজ কৰি থৈছে। তাৰপাছত মেছেজ কৰাৰ পাছত কথা পাতিলে অলপ টাইম। মই ঘৰতে আছোঁ, আৰু মই তেনেকৈ ফোন যোনে হওক মানে খুজিলে দি দিওঁ। তাৰপাছত দি দিলোঁ, মেছেজ কৰিছে। তাৰপিছত সি চাগে নাম্বাৰটো ছেভ কৰিলে নেকি। তাৰপিছত মই পিছতহে গম পাইছোঁ হা, যেতিয়া মোক সি ক'লে, তথাপিও মেছেজ কৰাৰ পাছত মেছেজ কৰিলোঁ। মই বোলো হ'ব, মেছেজ কৰিলি চাগে, মেছেজ কৰিলে আৰু নাম্বাৰো ছেভ কৰি থৈ দিলে। তাৰপিছত সি ঘৰৰ ওচৰৰে ভাবিলে আকৌ ফোনটো ঠিক নোহোৱালৈকে ইয়াৰ পৰা ফোন কৰিব পাৰিম, মেছেজো কৰিব পাৰিম। তাৰপিছত সেই ছোৱালীজনীয়ে মানে তাক এই ফটোকপি দিছিলে, কিবা ষ্টৰি লগাবলৈ নে কিহৰ কাৰণে দিছিলে জানো, গম নাপাওঁ সেইটো ভালকৈ। তাক মই
এই মানে এতিয়া সুধিম মানে কেলে কৈছোঁ এই ভিডিঅ'টো যেতিয়া বনালে এতিয়া মই ক্লিয়াৰ কৰিম মানে সুধি মেলি তাক ভালকৈ মই সোধা নাছিলোঁ তাই যেতিয়া ভিডিঅ'টো দিলে তাইতো চিৰিয়াছ লৈ ল'লে আৰু গোটেই ৰাইজক দেখাই দিলে যে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে বা কিবা কৰিছে তো ক'লে চবকে তো সেইকাৰণে তাক মই ক্লিয়াৰ কৰি সুধিম যে লাগিলে মই আপোনালোকে যদি কয় ভিডিঅ' এটাও বনাই দিম বাৰু যে সুধি মেলি মই কৈছিলোঁ নে সি কৰিছিলে বা তাই আগতো মুখৰ আগত সোধাই দিম মই সেইটো দেখিয়ে ভাবিলে তাই মই কৰিছিলোঁ তাৰপিছত মোৰ এতিয়া কি ভুল লগৰক এতিয়া মই না বুলিও ক'ব নোৱাৰোঁ সি মোক ফোনটো খুজিছে হয়নে তো মই মানে এনেকুৱা এটা ল'ৰা কোনোবাই যদি কিবা এটা কয় বা কিবা এটা কয় মই না ক'ব কেতিয়াও নোৱাৰোঁ সেইটো একদম তাইও জানে সেই তেনেকৈ মোৰ মজবুৰিত দিবলগীয়া হ'ল মইনো কি জানো এতিয়া ইমানখিনি আগবাঢ়ি যাব ইমান ডাঙৰ কেছ হৈ যাব ইমান ডাঙৰ ইছ্যু হৈ যাব এইটোৰ পৰা মই একদম ভবা নাছিলোঁ কিন্তু কি কৰিম মানে ইমান দিন থাকি বেলেগ ল'ৰা লিখীয়া মই নহয় ইমান দিন থাকি 3-4 বছৰ থাকি এতিয়া ছেপ্টেম্বৰ অক্টোবৰত আমাৰ হেৰিয়ে হ'ব এনিভাৰ্চাৰী হ'ব 4 years কমপ্লিট হ'ব তেতিয়া ইমান দিন থাকি মই এনেকুৱা কৰিম জানো আপোনালোকে নিজে ভাবক মই এতিয়া তাইৰ লগত মানে মিছ আণ্ডাৰষ্টেণ্ডিংটো দূৰ কৰিব পৰা নাই কাৰণ কেলৈ মোক ব্লক কৰি থৈছে মেইন কথা তাই সেইটো কাৰণে বহুত ডাঙৰ ইছ্যু হৈ আছে তাই যদি খং উঠে একো নাই একো কথা নুশুনে কিবা এটা দেখিলে মোৰ কথাটোতো মোৰ ছাইডৰ পৰা শুনি ল'ব লাগে ফাৰ্ষ্টতে কোনোবাই কিবা এটা দেখিলে বুলিতো সেইটো নহয় ন তাই মোৰ কথাটো নুশুনাকৈ ডাইৰেক্ট ব্লক কৰি থৈ দিছে ইহঁতৰ মাকহঁতৰ মোবাইলৰ পৰাও আনকি ব্লক কৰি থৈছে চবৰ পৰা মানে চব ফোনৰ পৰাই ব্লক কৰি থৈছে মানে মই কণ্টেক্ট কৰিব নোৱাৰাকৈ আৰু মই এতিয়া ডাইৰেক্ট ইহঁতৰ ঘৰ যাবলৈও বেয়া লাগিছে কাৰণ মাকহঁতে যদি কিবা কয় বা তাই পটককৈ বেয়াকৈ কৈ দিয়ে মই সেইকাৰণে মানে যাব পৰা নাই মানে মই নহ'লে গ'লোঁ হয় লগালগ এনেই হ'লে গুচি যাওঁ এতিয়া মানে মই যাব পৰা নাই সেইটো কাৰণে গম পাইছে মোৰো মনটো বেয়া লাগি আছে এতিয়া কি কৰোঁ মই ভাবি পোৱা নাই মানে বহুত ফোন কৰিবলৈ চেষ্টা কৰিলোঁ বহুত ফোন কৰিলোঁ আমাৰ মাৰ পৰাও ফোন কৰিলোঁ আনকি একদম কণ্টেক্ট কৰিব পৰা নাই এটা কথাত মোৰ বহুত বেছিয়ে বেয়া লাগিছে তাই মানে এনেকৈ পাব্লিককৈ চবৰ আগত মোৰ এনেকৈ ইমেজটো বেয়া কৰাতকৈ তাই ভালকৈ ক্লিয়াৰিফাই হৈ ল'ব লাগিছিলে যে মোৰ কি হৈছিলে বা মই হয়নে কৰাটো বা ফটোকপি মই হয়নে এই কথাটোতে বহুত বেছি বেয়া লাগিছে মানে কি ক'ম তাই এনেকুৱা কৰিব নালাগিছিলে প্ৰথম মোৰ পৰা ভালকৈ ভাবি ল'ব লাগিছিলে যে মোৰো ইমেজ এটা আছে ভাবি ল'ব লাগিছিলে আৰু কি ক'ম মানে মই এতিয়া ভালকৈ মোৰ ইম'শ্যনটো মই মানে কণ্ট্ৰল কৰিব পৰা নাই এনেকৈ বুজাওঁ মই তাইক যদি তই এই ভিডিঅ'টো চাই আছ প্লিজ এবাৰ মোক কণ্টেক্ট কৰ মোক ব্লক কৰি থৈছ ব্লগটো খোল তাৰপাছত ওচৰাওচৰিকৈ কথা পাত চব মিছ আণ্ডাৰষ্টেণ্ডিং দূৰ হৈ যাব তো এনেই ভাবি মোক ব্লক কৰিলি কণ্টেক্ট নাই 2 দিন হ'ল আৰু মই এটা কথা ভবা নাছিলোঁ কেতিয়াও যে তাই মানে পাব্লিকৰ আগত মোক এনেকৈ ইমেজটো ডাউন কৰি দিব ইমান মানুহে চাগে এতিয়ালৈকে ভিডিঅ'টো চালে চবে মোক বেয়া বুলিয়ে ভাবিছে ন